মৰিয়নি নকছাৰী নাগিনীজান চাহ বাগিচাৰ এখন সাপ্তাহিক বজাৰ নিবিদাত অনিয়মৰ অভিযোগ। নকছাৰী নাগিনীজান অঞ্চলৰ নাগিনীজান সাপ্তাহিক বজাৰখন আজি প্ৰায় 40 বছৰ অধিক কাল নাগিনীজান চাহ বাগিচাই পৰিচালনা কৰি আহিছে। লাখ টকাৰো অধিক মূল্যৰ নিবিদা পোৱা বজাৰখন ইমান দিনে কিয় চৰকাৰে লোৱা নাই, ইয়াকে লৈ এতিয়া চৰ্চা হৈছে অঞ্চলটোত। ইয়াতকৈ সৰু সৰু বজাৰসমূহ চৰকাৰৰ অধীনত লোৱাৰ বিপৰীতে এই বজাৰখন চৰকাৰৰ চকুত কিয় পৰা নাই, এয়াহে এক ৰহস্য। বিগত বৰ্ষৰ দৰে উক্ত বজাৰখন স্থানীয় শিক্ষিত নিবনুৱা যুৱকৰ পৰা 2025-26 বৰ্ষৰ নিবিদা আহ্বান কৰিছিল। বজাৰখন নিবিদাৰ বাবে চৰকাৰী নিয়ম নামানি নিজৰ নিয়মত বজাৰ নিবিদা আহ্বান কৰে বাগিচাখনে। নিবিদা দিয়াসকলৰ মাজৰ পৰা লটাৰী যোগে বাছনি কৰা হয় এজনক। প্ৰথমজনৰ নথি-পত্ৰ নাকচ হ'লে দ্বিতীয়জনক দিব লাগে বজাৰখন। সেই অনুসৰি প্ৰথমজন ৰামপ্ৰসাদ কৰ্মকাৰ নথি-পত্ৰৰ বাবে নাকচ হৈছে আৰু দ্বিতীয়জন ইন্দ্ৰ নায়ক আছিল। তেওঁ বজাৰখন এই বছৰৰ বাবে লাভ কৰিব লাগিছিল, কিন্তু বাগিচা সংঘ আৰু বাগিচা পৰিচালক সহ কেইজনমান কৰ্মচাৰীয়ে প্ৰথমজনক দিয়াৰ অভিসন্ধি কৰাৰ উমান পোৱা গৈছে। চাহ জনজাতিৰ ছাত্ৰ সন্থাই ইয়াৰ বুজ ল'বলৈ যোৱাত সঠিক উত্তৰ নোপোৱাত ডাঙৰ খাই উঠিছে সংগঠনটোৰ বিষয়ববীয়াসকল। লগতে এই বজাৰৰ পৰা প্ৰতি বছৰে পোৱা লক্ষ লক্ষ টকা ক'ত খৰচ কৰিছে তাৰো কোনো হিচাপ নিকাচ নাই বুলি সংগঠনটোৱে অভিযোগ আনিছে। আজি আমি অসম চাহ জনজাতিৰ ছাত্ৰ সন্থা আঠছা প্ৰাথমিক গোটৰ হৈ আমি নাগিনীজান চাহ বাগিচাৰ সাপ্তাহিক বজাৰখনৰ অনিয়মৰ সন্দৰ্ভত আমি আজি বাগিচাৰ পৰিচালকক আমি আহি এটা কথা স্পষ্ট আমি সুধিব বিচাৰিছো যে নাগিনীজান চাহ বাগিচাৰ যিটো সাপ্তাহিক বজাৰ, সেই সাপ্তাহিক বজাৰখনৰ টেণ্ডাৰক লৈ যিসকল যুৱকে মানে টেণ্ডাৰ দিছিলে আৰু তাৰে ভিতৰত দুজন যুৱকৰ নামটো আমি টেণ্ডাৰত আমি গম পাইছো যে তেওঁলোকৰ দুজনৰ নামটো ইতিমধ্যে উঠিছিলে আৰু সেই দুজনৰ ভিতৰত ৰামপ্ৰসাদ কৰ্মকাৰ বুলি যুৱক এজন আছে। তেখেতে এটা কথা স্পষ্ট কৰিছে যে তেওঁ যেতিয়া নিবিদাকাৰীত আবেদন কৰিছিলে তেতিয়া তেখেতৰ চহীটো তেখেতে নিজে নাই মৰা বুলি তেখেতে স্বীকাৰ কৰিছে আৰু আবেদনখনৰ সন্দৰ্ভত তেখেতে সম্পূৰ্ণ মানে জ্ঞাত নহয় বুলি তেখেতে এটা স্পষ্ট কৰি দিছিল। তেওঁক মাত্ৰ তেখেতক জনাই দিছিল আৰু সেইমতে তেখেতে খালী ফৰ্মখন তেখেতে এই আবেদন কৰিছিলে, কিন্তু চহী তেখেতে মৰা নাই আৰু তেখেতৰ যিটো পেন কাৰ্ড, সেই পেন কাৰ্ড যেতিয়া আমি চাইছো পেন কাৰ্ডত তেখেতে টিপ চহী মাৰিছিলে আৰু বাগিচা পৰিচালকৰ উপস্থিতিত আৰু মেনেজমেন্টৰ উপস্থিতিত আমি এটা কথা স্পষ্ট প্ৰমাণ পালো যে ল'ৰাটোক যেতিয়া তেওঁলোকে মাতি আনি নিজে তেতিয়া চহী কৰিবলৈ ক'লে তেখেতে চহী কৰিব পৰা নাই। আবেদনখনত যিখন চহী কৰিছিলে সেই আবেদনখনত তেখেতৰ চহীটো মিলা নাই। নিমিলাৰ পিছত সেইটো কথা স্পষ্ট হৈ গ'ল। স্পষ্ট হৈ যোৱাৰ পিছত এটা কথা প্ৰমাণ কৰিবলগীয়া যে দ্বিতীয় যিজন ব্যক্তিৰ নামটোত যেতিয়া উঠিছিলে তেখেতৰ সম্পূৰ্ণ তথ্যসমূহ, তেখেতৰ সম্পূৰ্ণ ডকুমেণ্টছসমূহ মেনেজমেণ্টে পৰীক্ষা কৰাৰ পিছত তেখেতে এজন সুযোগ্য ব্যক্তি হিচাপে প্ৰমাণিত হোৱাৰ পিছতো বাগিচাৰ পৰিচালকে আৰু মেনেজমেণ্টে কিহৰ স্বাৰ্থত মানে এই বাগিচাৰ টেণ্ডাৰটো সেইজন যুৱকক ইন্দ্ৰ নায়ক বুলি যুৱকজনক কিয় দিবলৈ বিচৰা নাই, সেইটো এটা বিচাৰ্য বিষয়। আৰু আমি এই ক্ষেত্ৰত ইতিমধ্যে গম পাইছো যে আজি 40 বছৰ ধৰি নাগিনীজান চাহ বাগিচাৰ সাপ্তাহিক বজাৰখন মেনেজমেন্টৰ আণ্ডাৰত তেওঁলোকে পৰিচালনা কৰিছে, কিন্তু আমি বহু ৰাইজৰ মুখত গম পাইছো যে মেনেজমেন্টৰ আণ্ডাৰত পৰিচালনা কৰাৰ স্বত্তেও বাগিচাখনৰ পৰা যিখিনি কৰ সংগ্ৰহ হয় সেই কৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত কিন্তু নাগিনীজান চাহ বাগিচাৰ বিভিন্ন ধৰণৰ মঠ মন্দিৰ আছে, ৰাজহুৱা অনুষ্ঠান আছে আৰু দুখীয়া দাৰিদ্ৰ শ্ৰেণীৰ লোক আছে, কিন্তু তেওঁলোকৰ উন্নয়নৰ অৰ্থে কোনো ধৰণৰ মানে উন্নয়নমূলক কাম আমি মানে দেখা নাই বুলি সেইটো কথা বহু লোকে আমাক স্পষ্ট প্ৰমাণ দিছে। আৰু যাৰ ক্ষেত্ৰত আমি এই বিষয়টো আমি বাগিচা পৰিচালকৰ লগত আমি স্পষ্ট কৰাত বাগিচা পৰিচালকে নিজে নোটিছখন মৰাত নিজে স্বাক্ষৰ কৰা সেই নোটিছখনকো তেখেতে কৈছে যে মই গম নাপাওঁ। যিহেতুকে বাগিচা পৰিচালকে নোটিছখনত তেখেতে স্বাক্ষৰ কৰিছে, স্বাক্ষৰ কৰাৰ পিছত বাগিচা পৰিচালকে যদি মই নোটিছৰ সম্পৰ্কে কোনো জ্ঞান নাই বুলি কোৱাত এইটো এটা প্ৰশ্নবোধক চিন, এটা বিচাৰ্য বিষয়। 2 নম্বৰ কথা, নোটিছখনত যি নিয়মাৱলী মাৰিছে সেই নিয়মাৱলীত আমি ইতিমধ্যে গম পাইছো যে 9, 10, 11, 12 মানে 1ৰ পৰা 8লৈকে সংখ্যাকেইটা আমি মানে তাত আৰু নিয়মাৱলী আমি দেখা নাই, মানে উজ্জ্ব হৈ আছে। গতিকে সেই 1ৰ পৰা 8ৰ যিখিনি নিয়মাৱলী সেইখিনি ক'ত গ'ল? গতিকে এইবিলাক এটা ষড়যন্ত্ৰমূলক এটা মানে চিন্তাধাৰা চলিছে বুলি আমি ইতিমধ্যে স্পষ্ট প্ৰমাণ পাইছো আৰু আমি তেওঁলোকক স্পষ্ট কৰাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ মানে এটা সঠিক উত্তৰ আমাক দিব পৰা নাই। গতিকে
আমি এটাই সিদ্ধান্ত লৈছো যে এই সন্দৰ্ভত আমি ইতিমধ্যে ৰাজচক্ৰ বিষয়াক আমি এখন আবেদন মৰ্মে আমি সাপ্তাহিক বজাৰখনৰ অনিয়মৰ সন্দৰ্ভত আমি অৱগত কৰিম। আৰু 2 নম্বৰ কথা হ'ল কি, যেতিয়ালৈকে তেওঁলোকে যিজন ব্যক্তি সুযোগ্য ব্যক্তিজনক যুৱকজনক ইন্দ্ৰ নায়ক বুলি যুৱকজনক যেতিয়ালৈকে তেওঁলোকে এটা সঠিক সিদ্ধান্ত দি নাগিনীজান চাহ বাগিচাৰ সাপ্তাহিক বজাৰখন যেতিয়া তেওঁলোকে এটা সঠিক সিদ্ধান্ত আমাক দিব নোৱাৰিব, তেতিয়ালৈকে এই বজাৰখন আমি স্থগিত ৰখাৰ কথা আমি চিন্তা কৰিছো। বুধবাৰে এই সন্দৰ্ভত সাংবাদিকেৰে পৰিচালক আৰু বাগিচা সংঘক বিষয়টো জানিব বিচৰাত পৰিচালকগৰাকীয়ে দায়সৰা মন্তব্য প্ৰদান কৰে। আনহাতে সংঘৰ সভাপতি সম্পাদকে বিষয়টোৰ পৰা ফালৰি কাটি তাৰ পৰা অন্তৰ্ধান হয়। আজি এচিএমএছ বহিব, চাওঁ দেখি কি কৰে, আৰু কিছু নাই। যিটো আপোনাৰ নিয়ম বুলি আছে, সেইটোৰ পৰ্যালোচনা হ'ব। কি হ'ল একবাৰ আগটো কিয় লুকাই গ'ল, কিয় দিয়া নাই? পৰ্যালোচনা আজি হ'ব। কাৰণটো কি? এইটো চকুত পোৱা নাছিল? মই নাজানো। না চকুত আজিলৈকে পোৱা নাছিল। আপোনাৰ ষ্টাফক পোৱা নাছিল? না। আপুনিতো চহী মাৰিছে, স্বাক্ষৰটো আছে, চাইনটো কিদৰে কৰিলে? নজনাকে চহী মাৰিলে নিশ্চয়। হা, মই নাজানাকৈ চহী মাৰিছো, সেইজনে আজি পৰ্যালোচনা হ'ব। আপুনি নজনাকে চহী মাৰিলে? হা। ভুল জানিব বিচাৰো, যিটো ভুল কৰিছে আপুনি সেইটো পৰ্যালোচনা হ'ব। ইফালে বাগিচা পৰিচালকগৰাকীয়ে স্বাক্ষৰিত বজাৰৰ নিয়মাৱলী জাননী ফলকৰ 1ৰ পৰা 8লৈকে থকা নিয়মসমূহৰ পৃষ্ঠাটোৰ বিপৰীতে 9 নম্বৰৰ পৰাহে দেখা গ'ল। বাগিচা সংঘ আৰু পৰিচালকৰ এনে কুচক্ৰান্ত এক সুবিচাৰ কৰিবৰ বাবে আবেদন চাহ জনজাতি ছাত্ৰ সন্থাই মৰিয়নি ৰাজচক্ৰ বিষয়াক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোটেই বিষয়টোত এক ৰহস্য থকাৰ কথাও প্ৰতিফলিত হৈছে। আজি আমি নাগিনীজান আৰ্চা প্ৰাথমিক গোটৰ হয়, মানে তেওঁলোকে এটা আমাক ইন্দ্ৰ নায়ক নামৰ যুৱক এজনে আমাক যিটো মানে দ্বিতীয় দাবীদাৰী, মানে আপোনাৰ টেণ্ডাৰ মৰা, তেওঁৰ নামটো উঠিছিলে। তেওঁ এই বস্তুটো মানে এটা উচিত বিচাৰ, ন্যায় বিচাৰ কৰি দিবৰ বাবে আমাক আৰ্চা নাগিনীজান প্ৰাথমিক গোটক এখন আবেদনযোগে জনাইছিলে। আৰু সেই মৰ্মে আমি আজি আৰ্চা মৰিয়নি শাখাৰ তৰফৰ পৰা ইয়ালে আজি প্ৰায় 6-7 দিন মান কণ্টিনিউ আহি মানে ইয়াৰ এটা সুবিচাৰ কৰি দিবৰ বাবে আমি বহুতবাৰ মানে কেইবাবাৰো গোটেই SCKS হওক, SMS হওক, আপোনাৰ বজাৰ পৰিচালনা হওক, মেনেজমেণ্টে হওক, গোটেইবিলাককে আমি এটা বস্তু আমি স্পষ্টকে কৈছিলো যে ইয়াৰ এটা সুবিচাৰ আৰু এটা ন্যায় বিচাৰ, যিটো ন্যায় হয়, যিটো লিগেল হয়, সেই বস্তুটোৰ ওপৰত মানে আপোনালোকে সিদ্ধান্ত দিবৰ বাবে আমি অনুৰোধ জনাইছিলো। অন্যথা আমি যিকোনো কাৰ্যসূচী আমি ল'ম বা যিকোনো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম, সেই বস্তুটো আমি বাৰম্বাৰ কৈছিলো। তৎসত্ত্বেও তেওঁলোক যিটো মানে যোৱাকালি যিটো সিদ্ধান্ত আমি জানিব পাৰিছো, যোৱাকালি সিদ্ধান্ত মৰ্মে সেই যিজন ব্যক্তি অলৰেডি তেওঁ নিজে স্বীকাৰ কৰিছিলে যে মই একচুৱেলি মই আবেদন কৰাও নাছিলো, মোক মানে চহী কৰাইছিলে আৰু মই নিজে সেই আবেদনখনত চহীও কৰা নাছিলো, আৰু মই যদি সেইটোত যোগ্য নহয়, মই সেইটোত মোৰ মানে যোগ্য নহলে দ্বিতীয় প্ৰাৰ্থীজনে পোৱাত মোৰ কোনো আপত্তি নাই। এনেকুৱা ধৰণৰ সেই প্ৰথম হেৰিজনেই কৈ দিয়াৰ পাছতো ইমান মানে ষড়যন্ত্ৰ, ইমান ষড়যন্ত্ৰ সাজি যি মানে সিদ্ধান্ত মানে মুকলি কৰিব বিচাৰিছে, এইটো কিন্তু এটা বিচাৰ্যৰ কথা। আৰু ইয়াত বাগিচা পৰিচালকজনক আমি বাৰে বাৰে কৈছো, তেওঁ যিটো নটিচ মাৰিছে, নটিচটো তেওঁৰ স্বাক্ষৰ আছে, তেওঁ মানে চকুত নেদেখা বা চকুত মানে একো নপঢ়া নেমেলাকে তেওঁ চহী কৰা যেন আমি অনুভৱ কৰিছো, আৰু তেওঁ সেনেকুৱাকে তেওঁ স্বীকাৰো কৰিছে। মানে এইটো বস্তু ইমান মানে ক্ৰিটিকেলি ইমান ষড়যন্ত্ৰ সজাইছে, এইটো আগন্তুক দিনত মানে ধৰক আজি বজাৰ যিটো সাপ্তাহিক বজাৰ, এই বজাৰটো আমি নাগিনীজানৰ এটা সম্পদ বুলি ভাবিছিলো, কিন্তু ইয়াত মানে কেইজনমান ব্যক্তিৰ ইমান মানে স্বাৰ্থ থকা জিলিকি পৰিছে, য'ত নেকি মানে ধৰক অশিক্ষিত যিজন মানুহৰ পেন কাৰ্ডত টিপ চহী আছে, তেওঁ স্পষ্টকে কৈছে যে মই লিখা পঢ়া কৰিব নাজানো, মই স্কুল যোৱাই নাই। তেওঁ স্পষ্টকে কোৱাৰ পাছতো সেইজন মানুহকেই যে মানে মানুহজনেই যে দাবীদাৰী হয়, এই বস্তুটো মানে সিদ্ধান্ত মৰ্মে পৰিচালনা সমিতি বা যোগ্য প্ৰাৰ্থী বঞ্চিত কৰি মানে এই যিটো অযোগ্য, মানে যিজনে অলৰেডি নিজে কৈছে, নিজ মুখে কৈছে যে যদি যোগ্য প্ৰাৰ্থীজন দ্বিতীয় দাবীদাৰী হয়, তেওঁকে দিয়াৰ ব্যৱস্থা কৰক, তেওঁৰ কোনো আপত্তি নাই। তাৰ পাছতো মানে ইমান মানে ষড়যন্ত্ৰ সাজি এই বস্তুটো কৰিছে, এইটো এটা বিচাৰ্য বিষয়। আৰু ইয়াৰ এই বজাৰখন যদি মানে আগন্তুক দিনত যদি এনেকুৱা ধৰণৰ হবলৈ হয়, আমাৰ মানে বাগিচাৰ মানে
শিক্ষিত যুৱতী যিবিলাক আছে তেওঁলোকৰ মানে কোনো খালি নামটোৱে থাকিব, কাম বেলেগৰ হ'ব, এনেকুৱা ধৰণৰ বুজা গৈছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।